অসমৰ সাংস্কৃতিক জগতৰ তিনিটাকৈ উজ্জ্বল নক্ষত্ৰক হেৰুৱাই মৰ্মাহত হৈ থকাৰ মাজতে আজি ৰাজ্যবাসীয়ে ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰিছে। তেওঁ গীতে মাতেৰে আজি স্মৰণ কৰিছে। তেজপুৰৰ আমি প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত উপস্থিত আছোঁ। এয়া নৃত্যশালাৰ যিসকল শিল্পী লগতে প্ৰশিক্ষক তেওঁলোকে আজিৰ দিনটোত সুধাকণ্ঠক স্মৰণ কৰিছে। প্ৰতি বছৰে তেওঁলোকে আজিৰ দিনটোত গীতে মাতে সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনায় আৰু তেনেধৰণেই আজি যিহেতু সমগ্ৰ ৰাজ্যতে এক শোকৰ পৰিৱেশ, তাৰ মাজতো কিন্তু তেওঁলোকে এনেধৰণে সুধাকণ্ঠক স্মৰণ কৰিছে। আমি দৰ্শকক অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ। আজি দেখো বিমান হল মোর বিমান খনি দেখো কল্পনা হল কার মিঠা মাতে করে মো আত্মহারা কার মিঠা মাতে করে মো আত্মহারা শুনো চিনাকি মোর লক্ষ্য স্থান হল তেজপুর আকাশী জানে রে পদ্মানয় ও পদ্মানয় তাই গলি কলই পদ্মানয়ীরে উপরে দি আমার বিমান নূরে হঠাৎ ভুমুকি মারে গৌরী শঙ্করে ধবল ধবল গিরির ক্ষীরত প্রভাতী রোদ পরে কাঞ্চন জঙ্ঘার কাছে দি আমার বিমান আজি ঘুরে কেতিয়ানো শুনো গৈ চিনাকি মোর লক্ষ্য স্থান হল তেজপুর মোর লক্ষ্য স্থান হল তেজপুর আকাশী জানে রে দেখিলো মই গাৰো পাহাৰ সেয়া যেন কৰবাৰ সেউজ সাগৰ মুখৰা মুখৰা কটনা লহৰ অলপ আগুৱালো অলপ নামিলো সেয়া কিবা চিনাকি দৃশ্য দেখিলো কি সেই ধুনীয়াই অলকা পুৰি গুৱাহাটী মহানগৰী সৃষ্টি আদিতে জেউতি বিলোৱা প্ৰাগজ্যোতি এনেধৰণে এতিয়া তেজপুৰত নৃত্যশিল্পীসকলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰিছে আৰু আজিৰ দিনটোত শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰাও অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। চাৰ্চ ফিল্ডত যিহেতু বিশেষ কাৰ্যসূচী আছে আৰু দিনজোৰা কাৰ্যসূচীৰে আজি সুধাকণ্ঠক এনেধৰণে স্মৰণ কৰিছে তেজপুৰবাসীয়ে। আজিৰ বিহু গীত গাম মোৰ মন চকু পৰিলে জোৰ পিছে লক্ষ্য স্থান মোৰ তেজপুৰ আকাশী জানে ৰে লাহে লাহে দেখিলো বাগিচা চাহৰ বাঁহৰ লেকেচিৰ আগত বহি থকা সৌন্দৰ্য কৌশালৰ ক'ত আছে অগণিৰ মায়াবিনী বিমান খনি ভুল চিত্র লিখি
আছে উষাৰ পুৰলৈ মই নিজেই যেন নিৰুদ্ধ কোঁৱৰ মায়াৰে খুলিম মই ৰুদ্ধ দুৱাৰ জ্যোতি নাটকৰে মই ৰূপ কোঁৱৰ জ্যোতি নাটকৰে মই ৰূপ কোঁৱৰ কোৱা কুমৰী সত্য স্নাতা উষাই শেষৰ মেঘালে মেলি মোৰলৈকে আছে বাট চাই মই উশাহ কৰিমেই মোৰ বিমান পালেহি তেজপুৰ আকাশী জানেৰে উৰণীয়া মনেৰে পালোহি মোৰ মৰমৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ